নমস্কাৰ সম্বাকি ৰাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে বাকি কি খবৰ দুবা হলিলো এটা কথা বাকি এবাৰ সাইড কৰো আজি যোনটো ফোন বিষয়ে কম আপোনাৰ Samsung Z Fold 6 সো ফাইনালি Samsung এ এটা নিউ ফোল্ড ফোন আকৌ এটা লঞ্চ কৰিছে হে বিষয়ে সকলো স্পেসিফিকেশনস কম ভিডিও বাকে চাই যাওক প্লাস আপোনাৰ ডাউট থাকিলে মোক জনাব আৰু লগত এটা কথা কোৱা ভাবিছে আজি ইমান খিনি ডাইৰেক্ট কিয় আৰম্ভ কৰিছে ভিডিওটো চাওক সদায় ধেমালি বা সদায় যিকোনো বস্তু বেছি ডাউন কৰিলে বৰ লাগি যাব পাৰে সো একান ডাইৰেক্ট কিবা কন্টেন্ট কব লাগে ডাইৰেক্ট মেইন কন্টেন্টটো সো একানে মই এনাই কৰিছো এই কথা বাকি এই সকলো স্পেসিফিকেশন বেসিক ডিটেইলস কিনি কম ইয়াৰ বেসিক ডিটেইলস যোনখিনি আছে সকলো কথা কম সো এইটোলে কমপ্লিট চাব লগত ইয়াক বৰ্তমান ৰেট চেট লৈ কথা নাই ফোনটো বৰ্তমান লঞ্চ হোৱা নাই ঠিক আছে বৰ্তমান এটো Samsungৰ যোনটো আপোনাৰ সেৰেমনি হয় এটা 2 ইয়াৰ্ছৰ মুৰে মুৰে এই Samsungৰ যোনটো সেৰেমনি সেলিব্ৰেশনত হেতু মানে নতুন ফোন দেখুৱা হৈছে সো এটো কথা ফাংশন বুলি আৰু তেনেকুৱা নিচিনা সো এটোৱে সো বাকি তাৰ বেসিক ডিটেইলস কিনি কম ফোনটো কেনেকুৱা হ'ব কিমান ৰেটত আহিব পাৰে কেনেকুৱা কি পাৰফৰম্যান্স সকলো ডিটেইলস কম সো আপোনাৰ চাই টেক আছাম মল আনজন যদি কাইছব সো বলো ভিডিওটো আৰম্ভ কৰো প্ৰথম ভিডিওটো স্টাৰ্ট কৰাৰ কথা কৈ লম যে কি আজি এটো ফোন লাষ্ট ফোন আপডেট হয় ঠিক আছে বৰ্তমান লাগে আপডেট কোনো নাই যে নিউ ফোন লঞ্চ হ'ব ঠিক আছে সো ৰাতি ভিতৰত নিউ ফোন লঞ্চ হৈ যাব পাৰে বা মই এটা ভিডিও শুট কৰি আছো এতিয়াও নিউ ফোন লঞ্চ হৈ গৈছে সাগে বৰ্তমান লাগে কিন্তু মই গম পোৱা নাই বৰ্তমান মই ভিডিওটো বনোৱা আগতে লাগে ফোন বৰ্তমান লঞ্চ নাই সো এটা কথা ফোন লঞ্চ হলে অটোমেটিক টেক আছাম ভিডিও হ'ব কিন্তু বৰ্তমান যদি ফোন নাই তে টেক আছাম ভিডিও নাপায় হেতু কথা সো ফোন যেতিয়া লঞ্চ তেতিয়া ভিডিও হ'ব সো এটোৱে কিন্তু মই এটা যদি প্ৰমিস কৰিছে ৰেগুলাৰ ভিডিও পোষ্ট কৰিম বুলি প্ৰমিস চলি আছে যদি ফোন নাই তে বনাম কোপা হয় নহয় সো টপিক হল টু একাউন্টটো মেইন যোন চেনেলটো মেইন ফোনৰ ওপৰতে সো এই কাৰণে এই কথা এতিয়া বাদ দিও বাকি এটা ফোনটো ওপৰলে প্ৰথম বলকম স্ক্ৰিনখন প্ৰথম স্ক্ৰিনখন যোনখন দেখা পাইছে গ্লসি লুক এটা আছে প্লাস আপোনাৰ ফ্ৰন্ট সাইড ইজ ভেৰি গুড ফ্ৰন্ট সাইডখন বকিবলৈ বহুত ধুনিয়া আৰু লগত সাইডখিনি এলুমিনিয়ামৰ পাব যোনটো ক'ব গলে পারফেক্ট মজা তামাম মজা ঠিক আছে এনেকে কৰে সাউন্ড আহিব মই নিজে মুখেৰে কৈছো বাট যোনে ইউজ কৰিব ই গম পাব আৰু লগত বেক সাইডটো যোনটো সো দেখিবলৈ ষ্টিলনেছ দেখা পাই আছে কিন্তু গ্লাস ফিল এটা আহিব সিসাৰ ফিল এটা আহিব যোনটো ক'ব গলে পারফেক্ট ঠিক আছে সো হিচাপত আপোনাৰ পারফরম্যান্স ক'ব গলে এটা ভাল এটা এক্সট্ৰা ফিল হ'ব ধৰতে ফিল আহিছে চলাৰে কেনেকৈ ফিল আহিব সো হেতু যোনটো আপডেট ফোনটোৰ ভিতৰৰ কথা কম ইন্টাৰনেল ভিতৰৰ কথা কম এআই টেকনলজি আছে ঠিক আছে যোনটো ক'ব গলে পারফেক্ট মজা যেনেকৈ অলৰেডি বনোৱা আছে তাৰ ওপৰটো বনাবা নিজে বনাই অলপ যদি ভুল হেতু অটোমেটিকলি মেচিনে আপোনাৰ ঠিক কৰি দিব কোনখিনি জায়গা ভুল হৈছে ড্ৰয়িংৰ ক্ষেত্ৰত সো এটো গেমত ক'ব গলে পারফরম্যান্সটো ভেৰি গুড দিছে ট্ৰান্সলেশন মোডো আছে এটা যোনটো ভাইব পাই ট্ৰান্সলেশন মোড মানে কি সব যিকোনো বস্তু আপুনি কাম এটা কৰিছে এটা আপুনি বুজি পোৱা নাই এটোৰ পৰা ট্ৰান্সলেট ডাইৰেক্ট কৰিব পাৰিব এটো সেগমেন্ট দিয়া হৈছে ট্ৰান্সলেশন মোড মই অঞ্জন মোৰ বায়োগ্ৰাফি ট্ৰান্সলেশন মোডে উলাই দিব ভাইব পাই আচৰিত ন সব ফোল্ড ফোন হয় ৰেড যেনেকুৱা কাম তেনেকুৱা হে লগত ডিফাৰেন্ট টাইপস অফ কভাৰ বহুত কভাৰ হ'ব দেখা পাইছে ব্লু হোৱাইট অৰেঞ্জ তেনেকুৱা সো এটো সো ক'ব গলে কভাৰছৰ টেনচন নাই ভৰাই ভৰাই কভাৰ লওক এটো আৰু দুটা কেমেৰা যোনটো ক'ব গলে বৰ্তমান ৰহস্য হৈ আছে ৰহস্য মানে কি আৰু কালি পৰে গম পামে ৰহস্য বুলি কথা নাই বৰ্তমান সিক্ৰেট হৈ আছে বৰ্তমান আপডেট আহা নাই কিন্তু দুটা কেমেৰা আছে যোনটো বৰ্তমান স্ক্ৰিন দেখা পাই আছে সো ইয়াৰ যোনটো মিস্ট্ৰি আছে ফোৰ কেমেৰা কেনেকুৱা মেগাপিক্সেল হ'ব হেতু আপুনি অলৰেডি গম পাই যাব ভিডিও হেতুৱে আগুৱাই টেক আছাম চাই থাকিব ভিডিও যেতিয়া ফোনটো লঞ্চ হ'ব ভিডিও পাই যাব 4000 mAh বেটাৰি ফোল্ড ফোনৰ আটাইতকৈ ইম্পৰ্টেন্ট লাগে 4000 লাগে বিকজ 4000 নাপায় কেতিয়াবা গৈ সো এটো ফোল্ড ফোন ন বেলেগ ফোন হলে 5000 6000 কথাটো বেলেগ আছিল কিন্তু ফোল্ড ফোন হয় সো 4000 দ্য বেষ্ট বেটাৰি বেকআপ সো চলি যাব আপোনাৰ ব্ৰেইন বাস 1 ডে চলি যাব বেষ্ট পোৰ্ট্ৰেট মোড পাব যোনটো ক'ব গলে মজা টেনচন নাই পোৰ্ট্ৰেটৰ ফটো তোলক স্টাইলিশ ফটো লব পাৰিব সো পোৰ্ট্ৰেটৰ কাৰণে ভেৰি বেষ্ট ডিফাৰেন্ট টাইপস অফ ওয়ালপেপাৰ বহুত প্ৰকাৰ পাব সো জি মঞ্জ ওয়ালপেপাৰ লগাওক বা নিজে তুলিও লগাওক এআই টেকনলজি আছে নিজে ওয়ালপেপাৰটো এড কৰি বনাওক জি মঞ্জ কৰক ওয়ালপেপাৰ লগাওক টেনচন নাই কো সব মজা ডিজাইন ইজ ভেৰি গুড ক'ব গলে ফোনটোৰ ফুল ডিজাইনটো ক'ব গলে বহুত পারফেক্ট যোনটো ক'ব গলে মজা আৰু ভাবি আছে আজি ক'ব গলে টিচাৰ নিচা কিয় বুজাইছে চাওক শুনক বেসিক ডিটেইলস কিনি কৈ আছে ঠিক আছে সো আজি ইমান মজা ফোনটোত মজা এটাও বেলেগ ডিটেইলস কোৱাটা বেলেগ আৰু বেসিক ডিটেইলস কোৱা বেলেগ যেনেকৈ মই বেলেগ ফোনৰ ডিটেইলস কওঁ যে কি এটো এনেকুৱা হ'ব তেনেকুৱা হ'ব এটো ভাল লাগিছে অমুক কিন্তু বেসিক ডিটেইলস বেলেগ এটা ভালকে বুজাই লাহে ক'বলে বুজাতে বস্তুটো বুজি পোৱা যায় আগৰ যদি মই ডিটেইলস নিচিনা ক'ব যায় এটো এনেকুৱা তো আপোনাৰ মানে কি বস্তুটো গনাব 50 MP কেমেৰা তেতিয়া আছিল লগালে 50 MP কেমেৰা 60 MP কেমেৰা কৈ দিলো কিন্তু যদি ইয়াৰ ফোনটো বনাইছে বেসিক ডিটেইলস খিনি কৈছো ন লঞ্চ হোৱা নাই তো মই লঞ্চ হোৱা নাই বৰ্তমান কেমেৰা দুটা আছে তো এনেকে স্লোলি বুজাব লাগিব
সেইকাৰণে মই এনেকৈ বুজাই আছোঁ সেইটোৱে বেলেগ ভুল চুল নাভাবিব সেইটোৱে এতিয়া কম প্ৰচেছৰ ওপৰত গেমিং আটাইতকৈ ইম্পৰ্টেণ্ট ফোনখনত ক'ব গ'লে গেমিং কি মজা লাগে সঁচা কথা য'ত স্নেপড্ৰেগন 8th Gen 3 প্ৰচেছৰ এটা পাৱাৰফুল বেষ্ট প্ৰচেছৰ হয় প্ৰগ্ৰাম ইজ ভেৰি গুড কেমেৰা পাৰফৰ্মেঞ্চ ভেৰি গুড লগত গেমিং পাৰফৰ্মেঞ্চ বহুত ভাল পাব ভেৰি গুড মানে ফেণ্টাষ্টিক গেমিং কি আটাইতকৈ পাৱাৰফুল প্ৰচেছৰ স্নেপড্ৰেগন 8th Gen 3 সো ভিডিও ইমানখিনি আছিলে স্যামসাং Z Fold 6ৰ বিষয়ে সো আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাব লগত যেতিয়া লঞ্চ হ'ব তেতিয়া আপোনালোকে আপডেট পাই যাব ঠিক আছে আমাৰ সো হেডৱে বাকি আপোনালোকৰ আশীৰ্বাদ সদায় আছে মই জানো সো লগ পাম নেক্সট ভিডিও এই প্ৰতিষ্ঠা এটা বাবে জয় অসম শুভৰাত্ৰি